আজি আবেলি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যিটো আৰ্টিকল 324ৰ পৰা 329লৈকে থাকে, সেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানে আমাৰ অসম আৰু লগতে 5খন ৰাজ্যৰ কাৰণে যেনে আছাম, কেৰেলা, তামিলনাডু, ৱেষ্ট বেংগল, পণ্ডিচেৰী সেইটোৰ কাৰণে যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে তাৰে ডেটটো ঘোষণা কৰিলে। ইয়াত আপোনালোকে কেতিয়ালৈকে আছিলে টাৰ্মটো সেইটো চাব পাৰে। লগতে ইয়াতে আছে আপোনাৰ কিমানটা কনষ্টিটুৱেঞ্চি আছে। আমাৰ অসমত আছে 126টা, চবতকৈ বেছি বৰ্তমান ইলেকশ্যন হোৱা আছে ৱেষ্ট বেংগল 294। ঠিক আছে, টোটেল আছে এইবিলাক আমাৰ কিমানখন কনষ্টিটুৱেঞ্চি আছে ৰাজ্যখনত। তাৰপিছতে এছ টি ৰিজাৰ্ভ কিমান আছে, এছ চি ৰিজাৰ্ভ আৰু এছ টি ৰিজাৰ্ভ কিমান আছে, সেইখিনি গোটেইখিনি আছে। মই PDF খনৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু মই সেইখিনিহে ইয়াত মেনশ্যন কৰিম বাৰু, কাৰণ যিহেতু সময় গোটেই ইমান লম্বা ভিডিঅ' বনাব নোৱাৰি। তো ইয়াত কিছুমান ডাটাবিলাক দিয়া আছে, আপোনালোকে এইবিলাক চাব পাৰিব। মই PDFটো মোৰ হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰি দিম বাৰু। আৰু মোৰ হোৱাটছআপ গ্ৰুপত এড হ'বলৈ আপোনালোকে প্ৰথমতে অহা স্কেনাৰখনত এতিয়া অহা স্কেনাৰখনত স্কেন কৰিব লাগিব। তো মই PDFটো বাৰু দি দিম বাৰু। আৰু এইবিলাক ডাটা আছে কিছুমান, এইবিলাক আপোনালোকে চেক কৰিব পাৰে। ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট নহ'লেও কিছুমান চাব লগা টপিক থাকে। ইয়াত লিষ্ট দিছে, যেতিয়া আপুনি ভোট দিব যাব তেতিয়া আপুনি কি লৈ যাব লাগিব সেইখিনি বস্তু ইয়াতে আছে। তাতে যিকোনো এখন কাগজ লৈ গ'লে হ'ল। তাৰপিছতে ইয়াত আপোনাৰ দিছে কিমানটা পুলিং ষ্টেচন আছে। এইবাৰ অলপ বঢ়াইছে, এইটো লোকসভাত আছিলে, এইবাৰ ৰাজ্যসভাৰ ইলেকশ্যনৰ কাৰণে কিমান বনাইছে পুলিং ষ্টেচন প্ৰতিখন ৰাজ্যতে, এইটো ইয়াত মেনশ্যন আছে। এটা মেইন হেৰিটোৱে হৈছে আমাৰ এইখিনি বস্তু তাৰিখটো। আমাৰ অসমৰ কাৰণে এতিয়া যি নটিফিকেশ্যন সেইটো এটা কালি আমাৰ হ'ব, কালি মানে প্ৰকাশ কৰা হ'ব। তাৰপিছতে নমিনেশ্যন আমাৰ আছে 23 তাৰিখলৈকে। তাৰপিছত নমিনেশ্যন আমাৰ যিটো স্ক্ৰুটিনি হ'ব সেইটো আছে আমাৰ 24 তাৰিখে। তাৰপিছত লাষ্ট ডেট অফ উইথড্ৰল, কোনোবাই যদি উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে সেইটো নমিনেশ্যন 26 মাৰ্চলৈ থাকিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট আমাৰ যিটো পুলিং হ'ব সেইটো হ'ব 9/4/2026, মানে আমাৰ এপ্ৰিল মাহৰ 9 তাৰিখে। আৰু কাউণ্টিং হ'ব মে' মাহৰ 4 তাৰিখে, মানে 4 মে' 2026 কাউণ্টিং হ'ব। আৰু আমাৰ পুলিং হ'ব আমাৰ অসমত এটা ফেজতে হ'ব, সেইটো হ'ব 9 তাৰিখে, মানে আমাৰ এপ্ৰিল মাহৰ 9 তাৰিখে, বিহুৰ আগতে হৈ যাব। আৰু দেখিব পাৰে ইয়াত আমাৰ এছেম্বলি যিবিলাক দিয়া আছে গোটেই লিষ্টবিলাক আপোনালোকে চাব পাৰে, কোনটো কাৰ সমষ্টি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ সমষ্টি কি পৰে, কিমান নম্বৰ পৰে, এইবিলাক গোটেই সমষ্টি আমাৰ 126টা সমষ্টি দিয়া আছে, গোটেই 126টা সমষ্টি। লগতে তলৰ মেপখনত আমাৰ গোটেইকেইটা সমষ্টি বঢ়িয়াকৈ দিয়া আছে, আপোনালোকক জুম কৰি চালে গোটেইখন গম পাব। গোটেইবিলাক অসমৰ সমষ্টি ইয়াত ভাগ কৰি বঢ়িয়াকৈ দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু এইফালে আমাৰ সমষ্টিবিলাকৰ গোটেই এইবিলাক দিয়া আছে, নাম্বাৰ অনুযায়ী 126টালৈকে দিয়া আছে, আপোনালোকে চাব পাৰে। এইবিলাক চব আপোনালোকে মনত ৰাখিব লাগে, কিছুমান পৰীক্ষা কেতিয়াবা আহে। ঠিক আছে, তেনেকৈ আপোনালোকৰ হেৰিও আহিব, কেৰেলাৰখনো আছে ইয়াতে। কেৰেলাৰ আপোনাৰ কেতিয়া হ'ব, কি হ'ব, কেৰেলাটো সেই 1 তাৰিখতে হ'ব। আৰু কেৰেলাৰ এইবিলাক আপোনালোকৰ হেৰিবিলাক আছে, এছেম্বলি যিবিলাক কনষ্টিটুৱেঞ্চিবিলাক আছে। তাৰপিছত আৰু বাকী এনেকৈ পণ্ডিচেৰীৰ আছে, পণ্ডিচেৰীৰ 9 তাৰিখে হ'ব। তাৰপিছত আমাৰ ৱেষ্ট বেংগল আছে, তামিলনাডুৰ আপোনাৰ 23 তাৰিখে হ'ব। তাৰপিছতে আপোনাৰ এইবিলাক চব সেই কনষ্টিটুৱেঞ্চিবিলাক আপোনালোকে চাই ল'ব প'ষ্ট কৰি কিনে, মই আৰু এইবিলাক দেখাই নাথাকোঁ। এবাৰ এইটো আহিলে ৱেষ্ট বেংগল, কিন্তু ৱেষ্ট বেংগলত 2 দিন হ'ব ভোট। প্ৰথমটো হ'ব 23 তাৰিখে, মানে এপ্ৰিল মাহৰ 23 তাৰিখে, আৰু এটা হ'ব 29 তাৰিখে, মানে দুটা ফেজত হ'ব। কাৰণ ডাঙৰ যিহেতু আমাতকৈ মানে বেছি হয় কনষ্টিটুৱেঞ্চি, সেইকাৰণে। তো তাৰপিছত এইবিলাক ৱেষ্ট বেংগলৰ সেইবিলাক কি বুলি কয় কনষ্টিটুৱেঞ্চি আপোনালোকে চাই ল'ব পাৰে। এইবিলাক গোটেইখিনি কনষ্টিটুৱেঞ্চি হয়, মানে এইটো ছেকেণ্ড ফেজত হোৱাটো, আৰু ওপৰখিনি আছিলে ফাৰ্ষ্ট ফেজত হোৱাটো। আপোনালোকে এইখিনি চাই ল'ব। মই PDF আপোনালোকৰ হোৱাটছআপত হেৰি কৰি দিম, শ্বেয়াৰ কৰি দিম। আৰু জইন হ'বলৈ মোক